ভাৰত পাক সীমান্তত বাজিছে যুদ্ধৰ দামামা কাৰ হাতত আছে কিমান শক্তি ভাৰত বিশ্বৰ চতুৰ্থ সামৰিক শক্তি ভাৰতৰ বিপৰীতে পাকিস্তান বিশ্বৰ দ্বাদশ সামৰিক শক্তি ভাৰতৰ সুইজাৰলেণ্ড খ্যাত জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে ২৬ জনকৈ পৰ্যটকক গুলিয়াই হত্যা কৰাৰ পাছতেই শত্ৰু ৰাষ্ট্ৰ ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ আশংকা ক্ৰমাৎ ঘনীভূত হ'ব ধৰিছে পেহেলগাম কাণ্ডত জড়িত থকা সকলক কল্পনা কৰাতকৈ কঠোৰতম শাস্তি দিয়া হ'ব বুলিও হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰৰ আক্ৰমণৰ ঘটনাৰ পাছতেই পাকিস্তান আৰু ভাৰত দুয়োখন বৈৰী ৰাষ্ট্ৰই কাৰ্যত যুদ্ধৰ সামৰিক অনুশীলন আৰম্ভ কৰিছে আনকি পেহেলগাম কাণ্ডৰ উত্তেজনাই এনে পৰ্যায় পাইছেগৈ যে যিকোনো মুহূৰ্ততে যুদ্ধৰ বাবে দুয়োখন ৰাষ্ট্ৰই মিছাইল পৰ্যন্ত সাজু কৰি তুলিছে উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰীত সৈন্য শক্তিৰ ফালৰ পৰা বিশ্বৰ কোন দেশ কিমান শক্তিশালী সেই সন্দৰ্ভত এখন তালিকা প্ৰকাশ কৰিছিল গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্সে এই সমীক্ষাটোত বিশ্বৰ ১৪৫খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতক চতুৰ্থ সামৰিক শক্তিধৰ ৰাষ্ট্ৰ হিচাপে চিহ্নিত কৰা হৈছিল ইয়াৰ বিপৰীতে পূৰ্বৰ তুলনাত সামৰিক শক্তি হ্ৰাস হৈ পাকিস্তানৰ স্থান হৈছেগৈ ১২ নম্বৰত সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ স্থলসেনা বিশ্বৰ দ্বিতীয় বৃহত্তম গ্লোবেল ফায়াৰ পাৱাৰ ইণ্ডেক্সৰ সমীক্ষা অনুসৰি ভাৰতৰ আছে ১৪,৫৫,৫৫০ জন সক্ৰিয় সেনা ভাৰতৰ ৰিজাৰ্ভ সৈন্যৰ সংখ্যা ১১,৫৫,০০০ ভাৰতৰ বিপৰীতে পাকিস্তানৰ আছে মাত্ৰ ৬,৫৪,০০০ সক্ৰিয় সেনা পাকিস্তানৰ ৰিজাৰ্ভ সৈন্যৰ সংখ্যা মাত্ৰ ৫ লাখ ইপিনে ভাৰতৰ আছে ২৫,২৭,০০০ অৰ্ধসামৰিক জোৱান ভাৰতৰ বিপৰীতে পাকিস্তানৰ আছে মাত্ৰ ৫ লাখ অৰ্ধসামৰিক জোৱান ভাৰতৰ স্থলসেনা বাহিনীৰ হাতত আছে ৪,২০১খন টেংক ভাৰতৰ আছে ১,৪৮,৫৯৪খন যুদ্ধ বাহন ভাৰতৰ বিপৰীতে পাকিস্তানৰ স্থলসেনাৰ আছে ২,৬২৭খন টেংক পাকিস্তানৰ আছে ১৭,৫১৬খন যুদ্ধ বাহন ভাৰতৰ চকাযুক্ত গধুৰ কামানৰ সংখ্যা ১০০টা আন ধৰণৰ কামানৰ সংখ্যা ৩,৯৭৫টা ইপিনে পাকিস্তানৰ চকাযুক্ত গধুৰ কামানৰ সংখ্যা ৬৬২টা অৱশ্যে ভাৰততকৈ পাকিস্তানৰ চকা থকা কামানৰ সংখ্যা ৬ গুণ বেছি অৱশ্যে পাকিস্তানৰ সাধাৰণ কামানৰ সংখ্যা হৈছে ২,৬২৯টা ইফালে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ তথ্য অনুসৰি মাত্ৰ ৪৪ ছেকেণ্ডত ৬২টাকৈ ৰকেট নিক্ষেপ কৰিব পৰা অত্যাধুনিক পিনাকা ৰকেট লাঞ্চাৰ আছে ভাৰতৰ পাকিস্তানে ব্যৱহাৰ কৰা ৰকেট লাঞ্চাৰৰ নাম হৈছে ফতেহ এইবিধ ৰকেট লাঞ্চাৰৰ শক্তি পিনাকাতকৈ বহুগুণে কম ক্ষেপণাস্ত্ৰৰ ফালৰ পৰাও ভাৰত পাকিস্তানৰ বৃহৎ পাৰ্থক্য আছে ইতিমধ্যে ৰাছিয়াৰ সৈতে মিলি নতুন দিল্লীয়ে ব্ৰহ্মাস্ত্ৰ ছুপাৰছনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰিছে একেদৰে বেলিষ্টিক ক্ষেপণাস্ত্ৰও মজুত আছে ভাৰতৰ হাতত ইয়াৰ ভিতৰত অগ্নি ৯ প্ৰলয় সূৰ্য আৰু পৃথিৱী অন্যতম পাকিস্তানৰ হাতত আছে গজনবী আবদালী শ্বাহিন আৰু বাবৰৰ দৰে শক্তিশালী বেলিষ্টিক ক্ষেপণাস্ত্ৰ শব্দৰ গতিবেগতকৈ ৫ গুণ অধিক বেগত যোৱা হাইপাৰছনিক ক্ষেপণাস্ত্ৰ আছে ভাৰতৰ হাতত পাকিস্তানৰ হাতত তেনে কোনো ক্ষেপণাস্ত্ৰ মজুত থকাৰ তথ্য নাই ভাৰতীয় নৌসেনাৰ হাতত আছে ২৯৩খন ৰন্তৰী সমান্তৰালভাৱে আছে বিমান পৰিবাহী যুদ্ধ জাহাজো তদুপৰি ১৮খন ছাবমেৰিন আছে ভাৰতৰ হাতত পাক নৌসেনাৰ ৰন্তৰীৰ সংখ্যা হৈছে ১২১খন পাকিস্তানৰ হাতত আছে ৮খন ছাবমেৰিন ভাৰতীয় বায়ুসেনাৰ হাতত আছে ৫১৩খন যুদ্ধ বিমান পাকিস্তানৰ যুঁজাৰু বিমানৰ সংখ্যা ৩২৮খন নতুন দিল্লীৰ হাতত আছে অতিৰিক্ত ২৭০খন মালবাহী বিমান ইপিনে ইছলামাবাদৰ হাতত আছে মাত্ৰ ৬৪খন মালবাহী বিমান তিনিটা বাহিনী মিলাই ভাৰতীয় সেনাৰ হাতত আছে সৰ্বমুঠ ৮৯৯খন হেলিকপ্টাৰ ইয়াৰে যুঁজাৰু হেলিকপ্টাৰৰ সংখ্যা হৈছে ৮০খন পাকিস্তানৰ মুঠ হেলিকপ্টাৰৰ সংখ্যা ৩৭৩খন যুঁজাৰু হেলিকপ্টাৰৰ সংখ্যা ৫৭খন ভাৰতীয় বায়ুসেনাৰ ৰাছিয়াত নিৰ্মাণ কৰা
S-400 যুঁজাৰু বিমান ব্যৱহাৰ কৰাৰ বিপৰীতে পাকিস্তানে চীনত নিৰ্মাণ কৰা যুঁজাৰু বিমান ব্যৱহাৰ কৰি আহিছে। ইফালে যুদ্ধত ব্যৱহৃত অত্যাধুনিক মানৱবিহীন ড্ৰোন আছে ভাৰতৰ হাতত। ইতিমধ্যে আমেৰিকাৰ পৰা MQ-9 ৰিপাৰ ড্ৰোন ক্ৰয় কৰিছে ভাৰতে। বিপৰীতে পাকিস্তানে তুৰস্কৰ পৰা বেৰেক্টাৰ TB2 আত্মঘাতী ড্ৰোন ক্ৰয় কৰিছে। ষ্টকহোম ইণ্টাৰনেশ্যনেল পিছ ৰিচাৰ্চ ইনষ্টিটিউটৰ ৰিপৰ্ট অনুসৰি পাকিস্তানৰ তুলনাত ভাৰতৰ হাতত অধিক সংখ্যক পৰমাণু অস্ত্ৰ মজুত আছে। নিউট্ৰন, ফিছন আৰু থাৰ্মোনিউক্লিয়াৰ দৰে পৰমাণু অস্ত্ৰও আছে ভাৰতৰ হাতত। মাৰ্কিন বিশেষজ্ঞৰ দাবী অনুসৰি ভাৰতৰ পৰমাণু অস্ত্ৰৰ সংখ্যা হৈছে 180টা। ইণ্টাৰনেশ্যনেল ডেস্ক, আমাৰ অসম।